ৰাম নাৰায়ণ ৰাম পাণ্ডিচেৰীৰ পৰা অহা এগৰাকী ইংৰাজ ব্ৰহ্মচাৰীলৈ শ্ৰী শ্ৰী ঠাকুৰে ভাঙি ভাঙি ইংৰাজীত তেওঁৰ কথা উত্তৰ দিছিল। এটা বিদ্ৰোহৰ প্ৰয়োজনীয় জ্ঞানৰ বিদ্ৰোহ। বৰ্তমান পৰিস্থিতিত আমি নেতা বিনা আছো। এই ৰাজনৈতিক নেতাসকলৰ ওপৰত নিৰ্ভৰ নকৰাকৈ এজন আধ্যাত্মিক ব্যক্তি যিজনে ৰাজনৈতিক দৃষ্টিভংগীত চিন্তা কৰে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব লাগিবই। এনেকুৱা নকৰিলে শান্তি নাহিব পাৰে। আধ্যাত্মিক মানুহবোৰ স্বৰ্গৰ পৰা নহয়, তেওঁলোকৰ মাংস ৰক্ত আৰু দৈহিক শৰীৰ আছে। ধৰ্মীয় সম্প্ৰদায়বোৰো ঠিক ৰাজনৈতিক সংগঠনবোৰৰ দৰে ৰাজনৈতিক বোধ আধ্যাত্মিকতাৰ পৰা পৃথক নহয়। যিকোনো বোধ নিজেই ধৰ্ম। এইটো হ'ল ধৰ্ম আৰু ভাল উদ্দেশ্য। যিজনে ভাল কাম কৰে, ভাল উপদেশ দিয়ে, তেওঁলোকে আধ্যাত্মিক কাম কৰিছে। তেওঁলোকে এই কথা বুজে বা নুবুজে, কিন্তু আধ্যাত্মিক কামেই কৰিছে। তেওঁলোকে পাহৰি যায় যে সমুদ্ৰৰ সৈতে সকলোৰে সংযোগ আছে। আমি যেতিয়া এইটো পাহৰি যাওঁ তেতিয়া ভুল কৰি থাকোঁ, তেতিয়া দলীয় স্বাৰ্থৰ ভাৱ প্ৰকাশ পায়। সেয়েহে আধ্যাত্মিক কৰ্তব্য আৰু আমাৰ কৰ্তব্য উচ্চ আদালতৰ দৰে। উচ্চ আদালতে নিম্ন আদালতৰ পৰা যিকোনো ঘটনা গ্ৰহণ কৰিব পাৰে। আধ্যাত্মিক ন্যায়ালয়ে যিকোনো ৰাজনৈতিক আন্দোলন জোৰপূৰ্বক গ্ৰহণ কৰিব পাৰে। বৰ্তমান ৰাজনৈতিক আন্দোলন আৰু এই ৰাজনৈতিক পৰিচালনা হৈছে এটা নিম্ন আদালত। য'ত ন্যায় বা অন্যায় ঘটে তেতিয়া উচ্চ আদালতে সেইটো গ্ৰহণ কৰে। আমাৰ বৰ্তমান অৱস্থা এনেধৰণৰ। তেওঁলোকৰ বিঘ্নৰ বাবে আমি কষ্ট পাইছোঁ। এনেধৰণৰ পৰিস্থিতিত আধ্যাত্মিক শাস্তি বা ন্যায় এই ক্ষমতা জোৰপূৰ্বক গ্ৰহণ কৰি নিজৰ নিৰ্বাচিত ব্যক্তিসকলক নিযুক্ত কৰি তেওঁলোকক পথ প্ৰদৰ্শন কৰিব।